হাৰিয়ানাত ষষ্ঠ যোগাসন স্পৰ্টছ ৱৰ্ল্ড কাপ 2025 ভাৰতকে ধৰি 7খন দেশৰ অংশগ্ৰহণ অসম আৰক্ষীক প্ৰতিনিধিত্ব কৰি 3 যোগ খেলুৱৈৰ পদক অৰ্জন যোৱা 13ৰ পৰা 16 নৱেম্বৰলৈ হাৰিয়ানাত অনুষ্ঠিত হয় ষষ্ঠ সংখ্যক যোগাসন স্পৰ্টছ ৱৰ্ল্ড কাপ 2025 এই প্ৰতিযোগিতাত ভাৰতৰ উপৰি অংশগ্ৰহণ কৰিলে চীন ভিয়েটনাম ইৰাণ থাইলেণ্ড ইণ্ডোনেছিয়াকে ধৰি মুঠ 7খন দেশৰ যোগ খেলুৱৈয়ে এই ৱৰ্ল্ড কাপত অসম আৰক্ষীক প্ৰতিনিধিত্ব কৰি পদক আজৰি আনিলে ক্ৰমে জয়শ্ৰী নাথ সোমনাথ পাৰাজলী আৰু জুবিন পাৱে জয়শ্ৰী নাথে প্ৰতিযোগিতাত মুঠ 5টা পদক লাভেৰে কঢ়িয়াই আনিছে গৌৰৱ ইয়াৰে আৰ্টিষ্টিক গ্ৰুপত এটা সোণ ট্ৰেডিশ্যনেল যোগাসনত এটা ৰূপ আৰ্টিষ্টিক ছিংগলত এটা ৰূপ আৰ্টিষ্টিক পেয়াৰত এটা ৰূপ আৰু ৰিথমিক পেয়াৰত এটা ৰূপ লাভ কৰে জয়শ্ৰীয়ে সেইদৰে অসম আৰক্ষীৰ হৈ 4টা সোণ আৰু এটা ৰূপসহ মুঠ 5টা পদক দখল কৰে সোমনাথ পাৰাজলীয়ে খেলুৱৈগৰাকীয়ে ট্ৰেডিশ্যনেল যোগাসন আৰ্টিষ্টিক ছিংগল ৰিথমিক পেয়াৰ আৰ্টিষ্টিক গ্ৰুপত এটাকৈ সোণ দখল কৰাৰ বিপৰীতে আৰ্টিষ্টিক পেয়াৰত অৰ্জন কৰে এটা ৰূপৰ পদক আনহাতে 3টা সোণ আৰু এটা ৰূপৰ পদক লাভেৰে জিলিকিল অসম আৰক্ষীৰ জুবিন পাও খেলুৱৈগৰাকীয়ে ট্ৰেডিশ্যনেল যোগাসন ৰিথমিক পেয়াৰ আৰু আৰ্টিষ্টিক গ্ৰুপত এটাকৈ সোণ জিনাৰ বিপৰীতে আৰ্টিষ্টিক ছিংগলত লাভ কৰে এটা ৰূপৰ পদক উল্লেখ্য যে পদকজয়ী 3 খেলুৱৈয়ে অসম আৰক্ষীৰ 4ৰ্থ বেটেলিয়নত প্ৰশিক্ষক অসীম বৰুৱাৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি লাভ কৰিছে এই সফলতা ষষ্ঠ যোগাসন স্পৰ্টছ ৱৰ্ল্ড কাপত পদকজয়ী 3 খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰশিক্ষক অসীম বৰুৱাই সকলোকে নমস্কাৰ আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে হাৰিয়ানা কৰ্ণেলত অনুষ্ঠিত হোৱা 6 যোগাসনা ৱৰ্ল্ড কাপ 2025 যি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল সেই প্ৰতিযোগিতাত অসম আৰক্ষী বাহিনী 3জন খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু মই প্ৰশিক্ষক হিচাপে গৈছিল আৰু সেই প্ৰতিযোগিতাত অসম আৰক্ষীৰ 3জন খেলুৱৈ সকলো ইভেন্টতে যেনেকৈ আমাৰ আৰ্টিষ্টিক ইভেন্ট আছে ট্ৰেডিশ্যনেল ইভেন্ট আছে আৰ্টিষ্টিক পেয়াৰ ইভেন্ট আছে ৰিদমিক পেয়াৰ ইভেন্ট আছে আৰ্টিষ্টিক গ্ৰুপ ইভেন্ট আছে আৰু এই গোটেইকেইটা ইভেন্টতে তেওঁলোকে অংশগ্ৰহণ কৰিছিল আৰু গোটেইকেইটা ইভেন্টতে তেওঁলোকে মেডেল পাবলৈ সক্ষম হৈছিল জয়শ্ৰী নাথে আৰ্ট ট্ৰেডিশ্যনেল ইভেন্টত তেওঁলোকে সিলভাৰ মেডেল পাইছিলে আৰু সোমনাথ আৰু জুবিনে গোল্ড মেডেল পাবলৈ সক্ষম হৈছিলে আৰু আৰ্টিষ্টিক যি ছিংগল ইভেন্ট আছিল তাতো জয়শ্ৰী সিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে জুবিন পাৱে সিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে আৰু সোমনাথ পাৰাজলীয়ে গোল্ড মেডেল পাবলৈ সক্ষম হৈছিলে আৰু আৰ্টিষ্টিক পেয়াৰত সিলভাৰ মেডেল পাবলৈ হৈছে 3 গৰাকী খেলুৱৈয়ে সিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলে আৰু ৰিদমিক পেয়াৰত সোমনাথ পাৰাজলী আৰু জুবিন পাৱে গোল্ড মেডেল পাবলৈ সক্ষম হৈছিলে আৰু জয়শ্ৰী নাথে সিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলে আৰু আৰ্টিষ্টিক গ্ৰুপত গোল্ড মেডেল পাবলৈ সক্ষম হৈছিলে আৰু বিশেষকৈ তাতে বহুকেইখন কাণ্ট্ৰি আহিছিলে কাণ্ট্ৰি আপোনাৰ ভিয়েটনাম আহিছিলে ইৰাণ আহিছিলে তাৰপিছত চাইনা আহিছিলে ইণ্ডোনেছিয়া আহিছিলে আমাৰ লগত ভাৰত আছে আৰু আপোনাৰ থাইলেণ্ড আহিছিলে সৰ্বমুঠ আপোনাৰ 7খন কাণ্ট্ৰি আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে আৰু বহুত ভাল খেলুৱৈ আহিছিলে আৰু বিশেষকৈ আমাৰ অসম আৰক্ষী খেলুৱৈসকলে সেই খেলুৱৈসকলৰ লগত যথেষ্ট কষ্ট কৰি তেওঁলোকে যি প্ৰতিযোগিতাত নামিছিলে তো আমাৰ অসম আৰক্ষীৰ বাবে বহুত এটা ডাঙৰ এচিভমেণ্ট হয় আমি আশা কৰিছো আগন্তুক দিনত যাতে তেওঁলোকে আৰু ভাল ফল দেখুৱাব পাৰে আমি যিমান পাৰো আমাৰ ফালৰ পৰা আমি এইখিনি সহায় কৰিম আৰু আপোনালোক অসমবাসীৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো যেনে আগন্তুক যি এছিয়ান চেম্পিয়নশ্বিপ আছে সেই চেম্পিয়নশ্বিপত যাতে তেওঁলোকে ভাল ফল কঢ়িয়াই আনিব পাৰে তাৰ বাবে আমি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো বিশেষকৈ আমাৰ অসম আৰক্ষী সকলো যিসকল আমাৰ অফিচাৰ্ছ আছে অফিচাৰসকলে আমাক ছাপোৰ্ট কৰি আহিছে আৰু আপোনালোকৰ পৰা অলপ আশীৰ্বাদ আপোনালোকৰ পৰা অলপ মৰম বিচাৰিছো যাতে আমি আগন্তুক এছিয়ান চেম্পিয়নশ্বিপত যাতে আমাৰ খেলুৱৈসকলে ভাল ফল কঢ়িয়াই আনিব পাৰে তাৰে আমি কামনা কৰিছো ক্ৰীড়া অনুৰাগীৰ আশা অসম আৰক্ষীৰ যোগাসন খেলুৱৈৰ এই বিজয় যাত্ৰা হওক অপ্ৰতিৰোধ্য আগন্তুক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জিলিকি উঠক অসম আৰক্ষীৰ যোগ খেলুৱৈ নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন
2বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in